আমি আজি ভোটাৰ কাৰ্ডৰ নম্বৰৰ জৰিয়তে কেনেকৈ আমি ভোটাৰ চিৰিয়েল নাম্বাৰ পলিং ষ্টেচন নাম্বাৰ উলিয়াব পাৰিম সেইটো আমি দেখাব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে google.com টাইপ কৰিব। তাৰপিছত ইয়াত ভোটাৰ নেম চাৰ্চ বুলি এটা ভোটাৰ নেম চাৰ্চ ইয়াত ক্লিক কৰিব। তাৰপিছত ওপৰত আপোনালোকে যিটো লিংক পাব ইলেক্ট'ৰেল চাৰ্চ eci.gov.in এইটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত লেংগুৱেজ এটা চিলেক্ট কৰি ল'ব, অসমীয়া বা ইংলিছ যিটো আপোনাৰ সুবিধা হয়। মই অসমীয়া দিছোঁ। ইয়াতে ইপিক নাম্বাৰটো দি দিব। মই ইয়াত মোৰ ইপিক নাম্বাৰটো দি দিছোঁ CGJ53565 আসাম ষ্টেট চিলেক্ট কৰি দিছোঁ। HA কেপচাটো বহাই দিছোঁ। ইয়াত দেখা পাব আপোনালোকে মোৰ নামটো আহি গৈছে, বয়স আহি গৈছে। ইয়াত মোৰ পাৰ্ট নাম্বাৰটো আহি গৈছে 53 নাম্বাৰ। তাৰপিছত ইয়াত মোৰ ভোটাৰ চিৰিয়েল নাম্বাৰ এইটো আহি গৈছে। এইটো আপোনালোকে ভোটাৰ যিকোনো ভোটাৰৰ যিটো ডিউটি লিষ্ট ফিল আপ কৰিব লাগে তাত এইটো লাগিব।